তাৰ ওচৰলৈ আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে গ'লেই, নতুনকৈ যাব লগাটো নাই। আৰু এই গোটেই নিৰ্বাচনটো হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ নিৰ্বাচন। আমি মাত্ৰ গোটেই আমাৰ যিখিনি দলৰ সাংগঠনিক কাম সেইখিনিহে পৰিচালনা কৰিব লাগে। মানুহে মন বান্ধিয়ে লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিবই, তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী পাতিবই আৰু বিজেপিক ভোট দিবই। গতিকে আমি কেতিয়াও জনতা জনাৰ্দনক অপমান নকৰোঁ বা বেয়াকৈ ক'বলৈ আমি নোৱাৰোঁ। তথাপিতো কৈছোঁ, জনতাই ইতিমধ্যে সিদ্ধান্ত লৈছে। জনতা জনাৰ্দনৰ ইচ্ছা সকলোতকৈ ডাঙৰ কথা গণতন্ত্ৰত। গতিকে তেখেতলোকক আমি অহংকাৰ কৰি কোৱা হ'ব যে ভোট দিবই, তেনেকৈ কোৱা নাই। কিন্তু মই তথাপিও বিনম্ৰতাৰে কৈছোঁ যে এই ইলেকশ্যনটোত সকলোৱে সিদ্ধান্ত লৈছে দেশখনক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব বুলি। প্ৰেক্টিকেলি ষ্ট্ৰেটেজি আমাৰ আগৰ পৰা চলি আছে, আমাৰ বুনিয়াদটো হৈ আছে। আজি আমি ফাইনেল টাচটো দিম। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেককে নিজৰ নিজৰ জেগাত গৈ কেনেকৈ কাম কৰিব লাগিব গোটেই ষ্ট্ৰেটেজিটো বনাই আমাক দি দিব আৰু আমি সেইমতে কাম কৰিম। তাৰ কাৰণে আমি তৰপে আমাৰ লেয়াৰ বনাই থোৱা আছে, আমাৰ প্ৰভাৰী আছে, সহপ্ৰভাৰী আছে আৰু যেনেকৈ আমাৰ দলৰ সংগঠনৰ যিখিনি ব্যৱস্থা আছে সেইখিনি লৈ আমি কাইলৈৰ পৰা যুদ্ধত নামি যাম। আমি গোটেই কথাটো আমাৰ 11টা আমি জিকিম বুলি আমি কৈছিলোঁ, কিন্তু এতিয়া তেওঁলোকৰ প্লেচমেণ্ট অফ কেণ্ডিডেট সেই গোটেই কথাটোৰ ওপৰত লিখি শুনি দেখি বুজি যিটো গম পালোঁ যে আমি আৰু আশা কৰিব পাৰোঁ আৰু চিট। যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ ষ্ট্ৰেটেজিটো বহুত ভাল, সেই 13 কৈছে যে 13 হৈ যাব পাৰে, এই কথাটোত কিন্তু কোনো আমি ডিমত পোৱা নাই। কিন্তু 11 কনফাৰ্ম চিট। ডিব্ৰুগড় মাৰ্জিন কিমানমান হ'ব পাৰে? ডিব্ৰুগড়ত মইতো প্ৰথমে 3.5 কৈছিলোঁ, আজি এতিয়া যি গোটেই বস্তুটো মই যি দেখিলোঁ আমাৰ 5 মাৰ্জিন হ'ব লাগে। যোৰহাটত 2 লাখ ভোটত জিকিম। স্পষ্ট এটা ছবি, বিকাশ যাত্ৰা হৈ আছে, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, উন্নয়ন হৈ আছে। আৰু এইটো এটা ৰাইজৰ বোলে আমি বেলেগকৈ এটা ছবি দেখাইছোঁ নহয়, ৰাইজে স্বচকুৰে দেখা পাইছে যে শান্তি আহিছে গোটেই অসমত। ৰাইজে স্বচকুৰে দেখা পাইছে যে পকৰি বিকা, তামোল বিকা, হাজিৰা কৰা ল'ৰা ছোৱালীও টকা নিদি চাকৰি পাইছে। ৰাইজে দেখা পাইছে যে আদৰ্শ স্কুল চাহ বাগানতো হৈছে, চহৰ অঞ্চল নগৰ অঞ্চলতো হৈছে। ৰাইজে ইতিমধ্যে দেখা পাইছে যে যিসকলে চকুপনি টুকি আছিল, মহিলাসকল আইসকলে আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব পৰা নাছিলে, তেওঁলোকে এবাৰ নহয় দুবাৰকৈ তেওঁলোকে লক্ষ টকা পায় আজি হাঁহি বিৰিঙিছে তেনেকুৱা পৰিয়ালত। চাউলৰ কাৰ্ড নোপোৱাসকলে চাউল পাইছে। অৰ্থাৎ ক'ৰবাত এটা শান্তি উন্নয়ন ৰাইজে নোপোৱা কিবা এটা পাই আছে। আৰু যাৰ বাবে মোৰ বিশ্বাস যে আমি বেলেগকৈ আৰু পৰিকল্পনা কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই। আমি লোকসভা নিৰ্বাচনত মোদী ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দক্ষ তাৰে চৰকাৰখনক চলাই আছে আৰু এটা শান্তিৰ পৰিৱেশ আহিছে, এই কথাবোৰ চাই মানুহে নিশ্চয় লোকসভা নিৰ্বাচনত আমাৰ সমৰ্থিত প্ৰাৰ্থী বা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জিকাব। ইয়াত বেলেগকৈ ৰণ কৌশল বেলেগকৈ আৰু কষ্ট কৰিব